ক্লাছ 5ত পঢ়ি থাকোঁতে আপুনি মই কি কৰিছিলো এবাৰ মনত পেলাবলৈ যত্ন কৰোঁ আহক আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৰিছিল জানিবলৈ এই ভিডিঅ'টো চাই লওঁ আহক। মই যেতিয়া পঞ্চম মান শ্ৰেণীত পঢ়ি আছিলো ক্লাছ 5ত গোলাপ বৰবৰা ডাঙৰীয়াৰ মন্ত্ৰীসভাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আহিছিল। ক্লাছ 5ৰ মই ষ্টুডেণ্ট আছিলো। বিধায়ক নিবাসত সোমাই গৈ তেতিয়াৰ নগেন বৰুৱা খুমটাই সমষ্টিৰ বিধায়ক আছিল, তেখেতৰ পৰা বিধানসভাত সোমোৱাৰ এখন মই প্ৰৱেশ পত্ৰ লৈছিলো আৰু বিধানসভাত সোমাই সেই সময়ত গোলাপ বৰবৰা ডাঙৰীয়াৰ অনাস্থা প্ৰস্তাৱৰ বিতৰ্ক মই প্ৰত্যক্ষ কৰিছিলো। সেই দিনাখন মই দেখা পাইছিলো যে কি ধৰণে যিসকলে তেওঁক বিভিন্ন কাৰণত তেওঁক বিশ্বাসঘাতকতা কৰিছিল তেওঁলোকে কেনেকৈ তলমূৰ কৰি বিধানসভাত সময় পাৰ কৰাইছিল আৰু তেখেতে বিধানসভাত পৰাজিত হৈছিল। বাহ, তাৰিফ নকৰি নোৱাৰি। আমাৰ দিনৰ কথা বাৰু বাদ দিলো, পুৰণি হৈ গ'ল। আজিৰ তাৰিখৰ ক্লাছ 5ত পঢ়া ল'ৰা ছোৱালীবিলাকে বাৰু কি কৰে? আপুনি বা মই হয়তো তেওঁলোকক থব যাব লাগে, স্কুল বাছ আহে, ক'ৰবাত কিবা হ'ব নেকি, কিমানটা চিন্তা থাকে আমাৰ। কিন্তু এইগৰাকী নেতাই সৰুতেই নেতৃত্ব দিব পাৰিছিল নিজক। তাৰিফ নকৰি পাৰিনে? গতিকে মই ভাবো আমি যথেষ্ট ভাগ্যৱান, এনে এগৰাকী নেতাক আমি মুখ্যমন্ত্ৰী হিচাপে পাইছো, হয় নে নহয়? কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব।